ডেভিল কাৰ্ড যেতিয়া ৰিডিঙত ডেভিল কাৰ্ড আহে তেতিয়া সকলোৱে এই বস্তু শুনি পালে ভয় খাই যায় যে ডেভিল আহিছে কিন্তু ডেভিল কি হয় ডেভিল একচুৱেল মিনিংটো হৈ গৈছে আমাৰ ভিতৰত থকা ইনচিকিউৰিটি আমাৰ ভিতৰত থকা সেই টক্সিক ৰিলেশ্যন টক্সিক হেবিটছ সেইবোৰ হয় আপুনি যদি কিবা টক্সিক ৰিলেশ্যনত পৰি আছে তেন্তে সেই বস্তুটোৰ পৰা আপুনি নিজেই ওলাব লাগিব সেইখিনি আপুনি নিজেই চেষ্টা কৰিব লাগিব আৰু যদি আপোনাৰ কিবা টক্সিক হেবিট আছে তেন্তে সেই হেবিটটো আপুনি নিজেই এৰুৱাব লাগিব কিছুমানে হৈ গৈছে যদি কোনোবাই নিজৰ ফ্ৰেণ্ড সাৰ্কেলত আছে আৰু সেই ফ্ৰেণ্ড সাৰ্কেল আপুনি জানে যে ক'ৰবাত না ক'ৰবাত সেইখিনি আপোনাক হাৰ্ম কৰি আছে আপোনাৰ বাবে তেওঁলোক এটা এডিকশ্যন বনি গৈছে আৰু সেই এডিকশ্যনৰ পৰা আপুনি ওলাই আহিবলৈ চেষ্টা কৰিব লাগিব কিছুমান ক্ষেত্ৰত এনেকুৱা হৈ যায় আপুনি এডিক্টেড হৈ যায় কিছুমান বিহেভিয়াৰ লৈ পেলাই সেই বিহেভিয়াৰটো আপুনি এৰিব লাগিব কিছুমান ক্ষেত্ৰত এনেকুৱা হৈ যায় ৰিলেশ্যনশ্বিপত যেতিয়া পৰে সেই ৰিলেশ্যনশ্বিপটো এৰিবলৈ কমপ্লিট আপোনাৰ কাৰণে নোৱাৰে আপোনাৰ দিগদাৰী হয় প্ৰব্লেম হয় কিয়নো সেই ৰিলেশ্যনশ্বিপটো আপোনাৰ কাৰণে বহুত মহত্ব ৰাখে আৰু সেইটো ৰিলেশ্যনশ্বিপত আপুনি থাকিম বুলি ভাবি লয় কিন্তু সেই ৰিলেশ্যনশ্বিপটো আপকামিং সময়ত আপোনাৰ কাৰণে বহুত হাৰ্মফুল হ'ব পাৰে আৰু সেইটোৰ পৰা আপুনিয়ে ওলাব লাগিব চ' ডেভিল কাৰ্ডৰ বহুত মিনিং আছে আৰু কিছুমান এইকেইটা মিনিঙো এইকেইটা বুজায় চ' কমপ্লিট এইবোৰ যোনবোৰ হেবিটে আপোনাক দিগদাৰী কৰিছে আপোনাক ক'ৰবাত বেয়া এটা সময়ত টানি নিব তো তেনেকুৱা বস্তুবোৰৰ পৰা আপুনি নিজেই ওলাই আহিবলৈ চেষ্টা কৰিব লাগিব আৰু সেইখিনি মই আশা কৰিছোঁ যাতে আপোনালোকে চেষ্টা কৰিব এই নতুন বছৰটোত এই নতুন এতিয়া বিহু নতুন আগমন নতুন বছৰটোত আপুনি যাতে প্ৰমিছ কৰক যে কিছুমান নিজৰ হেবিট নিজৰ নেচাৰ আপুনি চেঞ্জ কৰিব আৰু এটা ভাল লাইফ আপুনি ৱেলকাম কৰিব ধন্যবাদ